লৈ গ'ল। তিনি সন্তানৰ মাতৃক লৈ গ'ল। পিছে কোনে নিলে? প্ৰথমে এই দুজনলৈ মন কৰক। আপুনি হয়তো ভাবিছে এওঁলোক দুজন স্বামী স্ত্ৰী। নহয়, এইগৰাকী মহিলাৰ স্বামীয়ে পলুৱাই লৈ গ'ল এইগৰাকী পুৰুষৰ পত্নী অৰ্থাৎ তিনি সন্তানৰ মাতৃক। এওঁলোক আহিছে মৈৰাবাৰী আৰক্ষী থানালৈ। এতিয়া আহিছোঁ মূল কাহিনীলৈ। স্বামী কৰ্মসূত্ৰে থাকে কেৰেলাত। সেই সুযোগ লৈ পত্নীয়ে পৰকীয়া প্ৰেম কৰি পলাই গ'ল আনলৈ। ঘটনা অনুসৰি মৰিগাঁৱৰ চিতলকাটি গাঁৱৰ নেকিবুৰ ৰহমানে পলুৱাই লৈ গ'ল লুচনাবৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ হাফিজা বেগমক। 19 বছৰীয়া সুখৰ সংসাৰত লাগিল কেনা। বিগত 19 বছৰে হাতে হাত ধৰি সুখৰ সংসাৰ কৰাৰ সপোন ৰচিছিল দুয়োৱে। কিন্তু হঠাতে নেকিবুৰে লৈ গ'ল তিনি সন্তানৰ মাতৃ হাফিজাক। 19 বছৰীয়া সুখৰ সংসাৰ এৰি পত্নী পলাই গ'ল নেকিবুৰৰ সৈতে। বিগত 8 মাহে পলাই ফুৰি আজি মৈৰাবাৰী থানাত আটক হ'ব লগা হ'ল পলাতক স্বামী স্ত্ৰী। দুয়ো বৰ্তমান মৈৰাবাৰী আৰক্ষী থানাৰ আলহী। হাফিজাৰ স্বামী আৰু নেকিবুৰৰ পত্নীয়ে ন্যায় বিচাৰি একেলগে মৈৰাবাৰী থানা চৌহদত ঘূৰি ফুৰিছে। কি যে কপাল! এগৰাকীক ঘূৰাই লাগে নিজ স্বামীক, আনগৰাকীক আকৌ লাগে নিজ পত্নীক। এওঁলোকলৈ চাওকচোন, নিজৰ স্বামী আৰু স্ত্ৰীৰ বাবে এই প্ৰচণ্ড গৰমত দুয়ো ৰৈ আছে। সেয়াই চাগে প্ৰেম। এতিয়া মই আহিছো ইয়াত, মোৰ হাজবেণ্ডটো এটা তিনিজনৰ মাক লৈ ইয়াত পলাই আহিলে লচনাপুৰী। তাত ধৰিলে, ধৰি পেলাই থানাত দিলে। সেইটো কাৰণে মই আহিছো। মই 8 মাহ ধৰি মোৰ ঘৰতে পেলাই থৈছে। মোক খাউন খোৱাত একো নিদিয়ে, মোৰ খোজ খবৰ নলয়। নলওঁ পিছত মই এনে থাকিছো। মোৰ দেউতাও নাই, বাপও নাই, একো নাই। মই এনে খাই আছো, এনে থাকি আছো। মোৰ মাকৰ মোক লোকৰ কাম কৰি খাই আছে। আপোনাৰ হাজবেণ্ডে কেইজনৰ মাকক লৈ গৈছে? তিনিজনৰ মা। তিনিজনৰ মা। এতিয়া থানাত কোনে দিছে? হেৰি তাৰ কোনে দিছে সেইটো মই ক'ব নোৱাৰো। সি কেনেকুৱা থানাত আহিছে মই শুনিছো, তাৰপিছত মই ইয়াত আহিছো। আপোনাৰ হাজবেণ্ডৰ নাম কি? নেকিবুৰ। ঘৰ ক'ত? চিতাকাটি। চিতৈকাটি। ঠিক আছে। মোৰ মাইকীটো পলাই গ'ল। 8 মাহ ধৰি পলাই গ'ল। এইটো কণ্ডিশ্যনে চলি আছে। মোক ফোন কৰি আছে। মই যে কৈছো ক'ত ফোন কৰি আছো, সিহঁতে কয় তোৰ পাপাৰ ঘৰত ফোন কৰি আছো। মই কৈছো মই এনেকুৱা কথা নকবা, কিন্তু মোৰতো বেয়া লাগে। সেইটো নামানে, সেইটো কাম ঘৰত গুচি যাম, সেইটো ল'ৰাটোৰ লগত আমি গুচি যাম। ৰাতি 2টা বজাত মোৰতো পলাই গ'ল। এতিয়া মই 3টা বজাত খুজিছো, এইটো ক'ত নাই। বহুত জাগা আমি চেষ্টা কৰিছো, এইটো পোৱা নাই। আপোনাৰ ৱাইফ? মোৰ ৱাইফ। আপোনাৰ ল'ৰা ছোৱালী কেইটা? 3টা। মোৰ ল'ৰাটো কি হয় আপোনাৰ? এইটো মোৰ কোনো হোৱা নাই। তেওঁৰ কি হৈছে? এইটো মানে এইটো হাজবেণ্ড। তেওঁৰ হাজবেণ্ডে লৈছে? আপোনাৰ পত্নী পলাই লৈ গ'ল। লৈ গ'ল। এতিয়া ক'ত আছে? এতিয়া বৰ্তমানে মৈৰাবাৰী থানাত আছে। থানাত আছে। পত্নীৰ নাম কি? আপোনাৰ ৱাইফৰ নাম কি? হাফিজা বেগম। লৈ গ'ল না? লৈ গ'ল। লৈ গৈছে? এই লচনাগুৰি তাত ধৰা হৈছে। বিয়া পাতা আপোনাৰ কিমান দিন হৈছে? আমাৰ বিয়া পাতিছে আমি 18-19 বছৰ মান হ'ব। সংসাৰ কিমান বছৰ কৰিলে আপোনালোক? আমি 19 বছৰ কৰিছো। 19-20 বছৰ পিছত পিছত আপোনাৰ হৈ গ'ল, মানে সংসাৰ চলিছে। কিন্তু আগতে কিবা হৈছে সেইটো গম পোৱা নাই। কিন্তু আমি কেৰালাৰ পৰা বিদেশ কৰিছো, 6 মাহ থাকিছো। এটিৰ পিছত মাইকুটো এনেকে গুচি গ'ল। আপোনাৰ ৱাইফ ক'ত আছে এতিয়া? এইটো লচনাগুৰি আছে, মোৰ শ্বশুৰঘৰত আছে। মানে আপোনাৰ ৱাইফক লৈ গ'ল? লৈ গ'ল। তেওঁৰ হাজবেণ্ডে লৈ গ'ল? আপুনি মানে আগতে ৰাতি 8টা বজাত ধৰিছে। আপুনি মানে কাম কৰিবলৈ বিদেশত থাকে? লৈ গ'ল। 3টাৰ মাকক কি কৰিছে? 3টা মাতো মাকক লৈ গ'ল? লৈ গ'ল।